কৃষ্ণ দক্ষ কন্যা সতীৰ চৰিত্ৰ মৈত্ৰেয় বদতি মৈত্ৰেয় বদতি শুনা বিদুৰ সম্প্ৰতি ও জন্মাইলা সুৰস কন্যা দক্ষ প্ৰজাপতি সবে ৰূপে গুণে লক্ষ্মী দেৱীৰ সমান পশুতীৰ গৰ্ভহন্তে ভৈলা বিদ্যমান ভকতিৰ তত্ত্ব হল সাত্বিক তত্ত্ব নহলে ভকতি নহয় সেইটো বাবে আমাক জগতৰ শ্ৰীহৰিয়ে তিনি গুণময় বৃত্তি দি পঠিয়াইছে ৰজগুণ তমগুণ আৰু সাত্বিক গুণ ৰজগুণত আমাৰ দেহ সেইটো কাৰণে ভাল কাপোৰ দেখিলে আমাৰ চাবলৈ মন হয়নে বাৰু উজ্জ্বল অলংকাৰ দেখিলে চুই চাবলৈ মন যায় এইটো আমাৰ গুণ নহয় সৃষ্টিকৰ্তাই সৃষ্টিতে আমাক এইটো গুণ দিয়ে পঠিয়াইছে যে তোমাৰ বিশাল দেহটোক কিহে খুৱাব কিহে ভাল লাগিব এই ৰজগুণটো মই তোমাক লগত দি পঠাইছো যদি দেহৰ সুখত কেনেবাকে অকণমান চিদ্ধ লাগে কি হব ক'ত আহি যাব ইমানকে মই বস্তুটো পছন্দ কৰিলো মোক কিয় লৈ নিদিলা কিয় মোক লৈ নিদিলা এইটোতো পাবৰ কাৰণে মই যোগ্য হয় ইমান ধুনীয়া অলংকাৰডাল পিন্ধিলে মোক কিমান ভাল লাগিলেহেঁতেন এইডাল কিয় কিনি নিদিলা হয়নে বাৰু বিৰোধ আহি গল সেয়াই শিৱ আৰু দক্ষৰ বিৰোধ কিয় নাপালো বুলি বিৰোধ আহি যাব হয়নে বাৰু বিলাস হল ৰজগুণ নেপালো বুলি মনত জাগ্ৰত হোৱা যিটো গুণ সেইটো হল তমগুণ গুণবিলাক যদি কেনেবাকে ঈশ্বৰমুখী নহয় ৰজগুণ পাখি তমগুণলৈ গতি কৰে ৰজগুণ আৰু তমগুণ ইমান শক্তিশালী যে ই ৰচনা কৰি পেলাব পাৰে কাৰাগাৰ জীৱনটোতো স্বাধীন চিতিয়াই আছিলে চলিলেই হল কৰিলেই হল ঈশ্বৰ সাধনা কৰি কটালেই হল যদি আমাৰ লগত অহা ৰজগুণ আৰু তমগুণ এই দুটাক যদি আমি বেছি প্ৰাধান্য দি দিলো জীৱনটো কাৰাগাৰ হৈ যাব কি কাৰাগাৰ তাকে কোৱা হয় কংসৰ কাৰাগাৰ কংসৰ কাৰাগাৰতে কৃষ্ণ জন্ম নহয় জানো হয় নে নহয় কাৰাগাৰটো কংসৰহে কৃষ্ণৰ বুলি কোৱা নাই কিন্তু জন্ম হৈছে কৃষ্ণ হয় কিন্তু কাৰাগাৰটো কংসৰ হে ৰজগুণ তম গুণময় বিত্ৰী ও কেৱল আসুৰি ভাৱ শুদ্ধ সত বিত্ৰী দেৱৰ সম্পত্তি ও লয়া ভজা কৃষ্ণ ৰজু গুণ তমু গুণময় বিত্ৰী কেৱল আসুৰি ভাৱ সেইজনে ৰাসত কালকেতুৰ লগত বলিয়া দতাল হাতী মেলি দিয়া বুলি আজ্ঞা কৰা
আমাৰ হৃদয়ত বহি থকা কংসজ যে কালকেতো জোৰে জোৰে মেলি দিয়া বলিয়া দতাল হাতী সিংহ দুৱাৰত কয়নে নকয় কংসই হয়নে বাৰু ৰজগুণ আৰু তমগুণে আমাক ভক্তিৰ ভগৱন্তৰ অৰুণ চৰণৰ পৰা বন্ধনৰূপী জীৱনৰ দুখ কষ্টৰ কাৰাগাৰলৈ আমাক লৈ যাব জীৱনটোক স্বাভাৱিকৰ পৰা অস্বাভাৱিক বলিয়া হাতীৰ দৰে উন্মত্ত কৰি দিব হয়নে বাৰু এই বস্তুবিলাকৰ পৰা আমি কেনেকে মুক্ত হ'ম সেইটো কাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধ ভক্তিৰ তত্ত্ব দক্ষ কন্যা সতীৰ চৰিত্ৰ শ্ৰৱণ কৰা সতীৰ চৰিত্ৰত আছে ভগৱন্তৰ সাত্বিক গুণ সতীৰ চৰিত্ৰত আছে প্ৰকৃতিময় ঈশ্বৰৰ পবিত্ৰতা সতীৰ চৰিত্ৰত আছে শিৱৰূপী ভকতজনক স্বামী বুলি ভাবি ভগৱানক পাব পৰাৰ দিব্য ব্যৱস্থা সেইটো কাৰণে ভাগৱত মত্যৰ শাস্ত্ৰ নহয় ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ হৰিৰ পবিত্ৰ নামৰ অমৃতময় তত্ত্ব কল্প বৃক্ষৰূপী সময়ৰূপী কাল বৃক্ষ হৈও ভক্তিৰ তত্ত্বৰে ভগৱন্ত নিজেই পৰিপূৰ্ণ এইটো কাৰণে কল্প বৃক্ষ অমৃত বৃক্ষ জগতৰ শ্ৰীহৰিৰ ভকতিৰ তত্ত্বটো আমি ভকতৰ যোগেদি জানিম ভগৱানক পাৰ্বতী গোসাঁনীৰ জীৱনত ডাঙৰ প্ৰশ্ন মোৰ স্বামীয়ে কাক তপস্যা কৰে অলংকাৰৰ ফালে পিঠি দিলে ভোগৰ ফালে পিঠি দিলে সতী সন্তানৰ ফালে পিঠি দিলে জীৱনৰ যিমান জড়জাগতিক বিষয় বাসনা আছিলে সববিলাকলে সতীৰ মনত প্ৰশ্ন জাগ্ৰত হ'ল মোৰ স্বামীয়ে গাত ভস্ম সানি ইমানকে কাক তপস্যা কৰে যেতিয়ালৈকে আমি ভাগৱতৰ সং নাপাম যেতিয়ালৈকে আমি ভকতৰ সং নাপাম যেতিয়ালৈকে গুৰুজনাৰ পবিত্ৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাৰ হৃদয়ত স্পৰ্শ নহ'ব আমিও বিচাৰি ফুৰিব লাগিব বজাৰত বিলাসী কাপোৰ বিলাসী অলংকাৰ বিলাসী ঐশ্বৰ্য সা সম্পত্তি যিবিলাকে আমাক সদায় অসন্তুষ্টি দিব কেতিয়াও ঐশ্বৰ্যই আজিলৈকে কাকো সন্তুষ্টি দিয়া আমি ক'তো দেখা নাই অমৃতময় ঈশ্বৰ তত্ত্ব ভাগৱত স্বৰূপ ভগৱন্তৰ ৰহস্য ভকতি শিৱৰূপী ভকতৰ ভক্তি তত্ত্ব দক্ষৰ কনিষ্ঠ কন্যাৰূপী সতীৰ সাত্বিক সাধনা আমাৰ জীৱনত আমি অনুভৱ কৰিব লাগিব ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ ভক্তিৰ তত্ত্বত দক্ষৰ কনিষ্ঠ কন্যাৰ চৰিত্ৰৰ লগতে দক্ষৰ ১৬ গৰাকী কন্যাক জগত লক্ষ্মী বুলি বৰ্ণনা কৰিলে দক্ষৰ কন্যাসকল শ্ৰেষ্ঠ কিয় দক্ষৰ দুহিতাসকল শ্ৰেষ্ঠ দক্ষৰ দুহিতাসকলৰ মহৎ গুণ আছে এই কথাকে মৈত্ৰেয় ঋষিয়ে কুশাৰুৰ নন্দন মহামতী বিদুৰক কৈছে ভাগৱত ইয়াক কোনে কৈ আছে মহামতী বিদুৰক মৈত্ৰেয়ই কৈ আছে মৈত্ৰেয় মানে কি তিনি গুণময় অহংকাৰৰ বৃত্তিৰ লগত যি সম্পূৰ্ণ ৰূপেৰে ঈশ্বৰ ভাৱনা সম্পন্ন হৈ বৃত্তিবিলাকৰ পৰা মুক্ত হৈ এই জগতখনক বন্ধু কৰি ল'ব পাৰিলে প্ৰতিটো জীৱক জীৱনৰ আপোন কৰি ল'ব পাৰিলে প্ৰতিটো তত্ত্বক ঈশ্বৰ বুলি ভাবি ল'ব পাৰিলে সেইজন মৈত্ৰেয় তিনি গুণময় বৃত্তিৰ পৰা মুক্ত মৈত্ৰেয় স্বৰূপ তিনি গুণময় বৃত্তিৰ পৰা মুক্ত হোৱা গুৰুজনৰ আমি যদি চৰণৰ আশীৰ্বাদ কেনেবাকে পাবলৈ হয় আমাৰ দেহৰ ভাৱবিলাক জীৱলৈ গতি কৰিব আমাৰ হৃদয়ত জীৱ হ'ল বিদুৰ আমাৰ হৃদয়ত বহি থকা জীৱটোক কি বুলি কোৱা হয় বিদুৰ বুলি কোৱা হয় ভাগৱত যি কীৰ্তন কৰি আমাক শুনাব সেইজন মৈত্ৰীৰ ভাৱনাপন্ন ভগৱন্তৰ পৰম পবিত্ৰ কথা আমাক কীৰ্তন কৰি শুনাওতাজন মৈত্ৰেয় ঋষি
আমিও ভাগৱত শুনিবৰ যোগ্য নহয়। ভাগৱতৰ কথা শুনিলে আমাৰো মন চঞ্চল হৈ দৌৰিবলৈ ল'ব। ভাগৱত কোনে শুনিব? আমাৰ হৃদয়ত বহি থকা জীৱৰূপী বিদুৰে। বিদুৰ ৰূপী আত্মতত্ত্ব ঈশ্বৰ তত্ত্বহে ভাগৱতৰ ভাগিদাৰ। এই দেহৰূপী বিষয় বাসনাৰ বন্ধন বিলাকে চঞ্চলতাৰ ফালে, মায়া মিগৰ ফালে আমাক ধাৱমান কৰাব। সাত্বিক গুণৰ সাধনা, দেহৰ তত্ত্বক সাত্বিকতালৈ নি আমাৰ প্ৰকৃতিময় দেহটোক আমি সতীৰূপী সাধনাময় কৰিব লাগিব। সাত্বিক সাধনা অবিহনে, ভকতৰ সেৱা অবিহনে ভগৱান সেৱা নহব। সতীময় সাধনাৰে ভকতৰূপী শিৱক সেৱা কৰিছে স্বামী বুলি। এয়াইতো চতুৰ্থ স্কন্ধৰ তত্ত্ব। দক্ষৰ কনিষ্ঠ কন্যাৰ যদি কীৰ্তন হৈ যায়, জগতৰ শ্ৰীহৰিৰ সাত্বিক গুণবিলাকৰ সন্মুখ হৈ যায়। সেইটো কাৰণে আমি যাতে বেছি চঞ্চল হ'ব নালাগে। আমি যাতে বেছি ভোগ বিলাস আৰু আনন্দৰ প্ৰতি নিজক ধাৱমান কৰিব নালাগে। আমাৰ জীৱনটোক ঈশ্বৰমুখী কৰি তুলিবলৈ হলে বাহিৰত বিচাৰি থকা দক্ষৰ সতীৰূপী কনিষ্ঠ কন্যাগৰাকীক আমাৰ দেহ তত্ত্বত বিচাৰি পাব লাগিব। যাৰ দেহত সাত্বিক গুণ আছে সেয়াই সতী। সেই সতীময় দেহত স্বামী ৰূপেৰে বাস কৰি আছে শিৱৰূপী আত্মা। আত্মাই হল শিৱ। এই শিৱৰূপী আত্মতত্ত্বক তপস্যাৰেহে দৰ্শন পায়। আত্মা কি? আত্মা হল ৰাম। আত্মা হল ৰাম। সেইটো কাৰণে কোৱা হয় আত্মাৰাম বুলি। এই ৰামৰূপী আত্মাত যেতিয়ালৈকে ৰমণ নহম, তেতিয়ালৈকে আমি দক্ষ হৈ থাকিম, অহংকাৰী হৈ থাকিম। ব্ৰহ্মতত্ত্বৰূপী দেহৰ তত্ত্বক আমি বুজিব পাৰিম, কিন্তু প্ৰয়োগ কৰিব নোৱাৰিম। জীৱনত সাত্বিক গুণবিলাকৰ অনুশীলন আৰু প্ৰয়োগ, এয়াই হল ভগৱত প্ৰাপ্তিৰ ব্যৱস্থা। ভাগৱতে সেয়া আমাক কৰি দেখাইছে, চাই লওঁ। ব্ৰহ্মাৰ পুত্ৰ হৈ, প্ৰজাপতি হৈ মহাভকত শিৱৰ লগত বিৰোধ কৰিব লগা। যেতিয়ালৈকে ভক্তিৰ তত্ত্বৰ লগত আমাৰ জীৱনৰ বিৰোধ থাকিব, তেতিয়ালৈকে ঈশ্বৰ কৃষ্ণৰ একান্ত সাধনা আমাৰ কেতিয়াও নহব। শাস্ত্ৰৰ বাণীৰে পৰমাৰ্থিক দিশেৰে দেহ তত্ত্ব আৰু আত্মতত্ত্বক আমাক প্ৰকট কৰি তোলাব খুজিছে ভাগৱত শাস্ত্ৰই। এই জীৱৰূপী বিদুৰৰ সদায় কান্দোন ক'ত? সদায় কান্দোন কৌৰৱৰ লগত। আমাৰ দেহতে বহি আছে 100 জন কৌৰৱ, হয়নে? আমি যেতিয়া ৰজগুণ আৰু তমগুণ হম, আমাৰ চকু ঢাক খাই যাব কাণধাৰীৰ কোলাপতিৰে। আমি যেতিয়া ৰজগুণী তমগুণী হম, তেতিয়া আমাৰ জ্ঞান লোপ পাই যাব, আমি ধৃতৰাষ্ট্ৰ হৈ যাম। ৰজগুণ আৰু তমগুণ বিলাকে আমাক কি কৰে? অংশৰাই ফালে গতি কৰায়, ঈশ্বৰ বিমুখৰ ফালে গতি কৰায়। সেইটো কাৰণে ধৃতৰাষ্ট্ৰৰূপী অজ্ঞান, গান্ধাৰী ৰূপী মায়া আৰু মোহ যদি কেনেবাকে আমাৰ সাৰথি হৈ যায়, 100 জন কৌৰৱ স্বৰূপ দুষ্ট বুদ্ধিবিলাক আমাৰ যদি হৃদয়ত প্ৰৱেশ হৈ যায়, আমাৰ হৃদয়ত কান্দিব বিদুৰ ৰূপী জীৱতীয়ে। কি বুলি কান্দিব? হে পাণ্ডৱ, হে কৃষ্ণৰ সেৱক, তোমালোক ধৰ্মত আছা, তোমালোক ন্যায় নীতি আৰু সদাচাৰত আছা, তোমালোকে কুন্তীৰ সাত্বিক কৰ্তব্যবোধৰ যোগেদি ভগৱন্ত কৃষ্ণৰ তোমালোকে অৰুণ চৰণ দৰ্শন পাইছা। হে পাণ্ডৱ, জগতৰ শ্ৰীহৰিক সাক্ষাৎ কৰি তোমালোকে ধৰ্মৰ পথক বৰণ কৰি তোমালোকে পাহাত হাৰি, যোৱাত হাৰি যদিও বনবাসী হৈছা, তোমালোকৰ পথত কিন্তু সাৰথি জগতৰ শ্ৰীহৰি কৃষ্ণ। মই বিদুৰ ৰূপী জীৱ হৈ 100 কৌৰৱৰ লগত, গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ মাজত মই কান্দিব লাগিব। এই জীৱৰূপী বিদুৰে আমাৰ হৃদয়ত সদায় কান্দি থাকে। যেতিয়া আমি ঈশ্বৰ ভক্তিৰ পৰা আঁতৰ হৈ যাম, যেতিয়া আমি অহংকাৰী হৈ দক্ষৰ দৰে হম, এই জীৱৰূপী বিদুৰক আমি বিচাৰ কৰিব লাগিব। সেইজনেই আগৰ জন্মত কোন আছিলে? যম ৰজা। আমাৰ হৃদয়ত বহি আছে আত্মসংযম হৈ।
আমাৰো জনম দুটা। এটা জনমত আমি অজ্ঞানী আত্মদৃষ্টি লাভ নকৰো, গুৰুৰ কৃপাত যেতিয়া আমাৰ আত্মদৃষ্টি লাভ হ'ব। মৃত্যুৰূপী যমৰাজনক আত্মসংগমৰ ঈশ্বৰ হিচাপে আমি যেতিয়া আমাৰ হৃদয়ত অমৰ আত্মাৰূপী ঈশ্বৰ অষ্টদল পদ্মত লুকাই গুপ্ত হৈ আছে। ই তত্ত্ব কথা আমি নাজানো, আমি তাৰলৈকেহে জানো য'ত আমাৰ মৃত্যু আছে। মৃত্যুটো কোনে দিয়ে? যমদূতে দিয়ে। যমৰূপী আত্মসংগমৰ অধিকাৰী নহলে মৃত্যুৰ সিপাৰৰ ভাগৱতৰূপী ভগৱন্তৰ পৰম তত্ত্বৰ পৰিচয় নহব। পৰম তত্ত্বৰ যেতিয়ালৈকে পৰিচয় নহব তেতিয়ালৈকে আমাৰ হৃদয়ত থকা বিদুৰ ৰূপী জীৱতীয়ে পুণ্যময় পাণ্ডৱ স্বৰূপ ভকতৰ ফালে চাই কেৱল চকু পানী টুকি থাকে। ভগৱান ঈশ্বৰ তত্ত্ব জীৱ তত্ত্ব সমস্ত বিলাকক বুজাই বেদব্যাসে শাস্ত্ৰ প্ৰণয়ন কৰিলে। তোমাৰ জীৱন ন্যায় নীতি আৰু সদাচাৰযুক্ত হ'ব লাগিব। তোমাৰ পঞ্চভৌতিক দেহত ঈশ্বৰ তত্ত্বৰ যদি প্ৰৱেশ নহয়, ন্যায় নীতি আৰু সদাচাৰৰ তত্ত্বক তুমি প্ৰৱেশ কৰোৱা, এয়াই হল মহাভাৰত। মহাভাৰত হল পঞ্চভূতৰ পাঁচটা তত্ত্ব, ন্যায় নীতি সদাচাৰ আৰু ঈশ্বৰবোধ, তাৰ অনুশীলন। এইবিলাক কেৱল সুখতেই ৰৈ গৈছে। ন্যায় নীতি আৰু সদাচাৰে সুখৰ সিপাৰলৈ আমাক নিব নোৱাৰে। সেইটো কাৰণে পঞ্চ পাণ্ডৱৰ স্বৰ্গযাত্ৰাতে শেষ। সুখৰ সিপাৰত আছে ভগৱন্তৰ ঐত্যান্তিক সুখ। ঐত্যান্তিক সুখৰ পথলে কোন সোমাব পাৰে? জীৱন্ত কালত কোনো সোমাব নোৱাৰে। ঐত্যান্তিক সুখটো মৃত্যুৰ সিপাৰতে আছে বুলি ধৰি লোৱা হয়। ভগৱান কৃষ্ণই কৈছে, মোৰ সুখ আৰু দুখ দুইটা ৰাস্তাই মই দৰ্শন কৰাই থৈছো। দুখটো কাক দেখালে? দুখটো দেখালে সোমোৱা ৰাস্তা কৰি। কাক? অভিমন্যুক। অভিমন্যুক দেখুৱালে দুখ। মোৰ মায়াময় মোহময় বিনাশীল তত্ত্বৰ ফালে যদি তুমি সোমাই যোৱা, তাৰ পৰা আৰু ওলাব নোৱাৰা। সুখটো শিকালে কাক? পৰীক্ষিত। এফালে বন্ধন, সিফালে মুক্তি। সপ্ত ঋষিময় সাধনা আমি যদি নাজানো, সপ্ত ৰথী হৈ আমাকে প্ৰহাৰ কৰি থাকিব। হয়নে বাৰু? আমাৰ অভিমত যদি শুদ্ধ নহয়, আমাৰ ঈশ্বৰবোধ যদি বাস্তৱ দিশেৰে যদি আমাৰ বৰণ নহয়, চক্ৰবেহুত আমি সোমাই যাম। সপ্তৰথী আমাক প্ৰহাৰ কৰিব। কান্দোন আৰু কান্দোন, কান্দোন আৰু কান্দোন। বেহুৰ পৰা ওলাই ঈশ্বৰত বিলীন হৈ যোৱাৰ পথটো পৰীক্ষিতক দেখুৱালে, চাই লোৱা। গংগাৰ পাৰলৈ যোৱা, তব্বত জপ আৰু উপাসনাক পালন কৰা, সুখদেৱ স্বৰূপ গুৰুৰ চৰণ সেৱা কৰা, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি চক্ৰবেহুলে সোমোৱাৰ যিটো ৰাস্তা মই গৰ্ভত থাকোতেই অভিমন্যুক দেখালো, মই নিজেই ভগৱান সুখমুনিৰ ৰূপ লৈ তোমাৰ সন্মুখলৈ আহি মোৰ ভাগৱত কীৰ্তন কৰি সমস্ত বেহুৰ পৰা মুক্ত হৈ যোৱাৰ যিটো পথ, এই পথটোকে তোমাক মই দেখুৱাই দিলো। ভাগৱতৰ ৪ৰ্থ স্কন্ধত সতীৰ ৭টি তত্ত্ব। মৈত্ৰেয় ঋষিয়ে কৈছে কাক? বিদুৰক। এই বিদুৰ ৰূপী জীৱটোৱে ভাগৱত কথা শুনিব লাগিব। সেইজন বিদুৰৰ কথা কোৱা নাই, আমাৰ হৃদয়ত বহি থকা বিদুৰ ৰূপী জীৱটোৰ কথা কোৱা হৈছে। এই বিদুৰ ৰূপী জীৱটোৱে যদি কেনেবাকে ভাগৱত স্বৰূপ ভগৱন্তৰ পবিত্ৰ কথা যদি শ্ৰৱণ কৰিবলৈ পায়, মৈত্ৰেয় স্বৰূপ গুৰুৰ কৃপাত, তেতিয়াহলে বন্ধন মুক্ত হৈ যাব। জীৱৰ বন্ধন মুক্তি ভাগৱতৰ ৪ৰ্থ স্কন্ধত ৭টি গুণৰ ৰূপ কৰি, দক্ষৰ কনিষ্ঠ কন্যা কৰি আমাক এতিয়া বৰ্ণনা কৰিব। হে ৰাম, প্ৰথমতে ত্ৰয়োদ্ৰশ ধৰ্মে বিহাইলন্ত, ও ব্ৰহ্মাৰ নন্দন দক্ষে আনন্দে দিলন্ত। তাত পাছে দক্ষে অগ্নি গণক মতাই,
ও দিলা এক কন্যায় অনুৰূপ বৰচাই আৰু এক কন্যা দান দিলা প্ৰজাপতি কব্য পাই আদি পিতৃ গণক সম্পত্তি পিতৃগণকো এগৰাকী কন্যা দিলে ধৰ্মলে দিলে কেইগৰাকী 13 গৰাকী এই সবাতো কনিষ্ঠ সতী দেৱী মহামায়া ও শংকৰক দিলা দক্ষে আনন্দিত হুয়া জগত ঈশ্বৰ ভৱ ভয় বিনাশন ও আনন্দে সতিক বিহাই লন্ত্ৰী নয়ন 16 গৰাকী কন্যাৰ পিতৃ হল দক্ষ ৰজা 13 গৰাকী কন্যা দান দিলে কালে ধৰ্মলে ধৰ্মৰ 13টা তত্ত্ব 13টা তত্ত্বক পুৰুষ তত্ত্ব ৰূপেৰে প্ৰকৃতি তত্ত্ব ৰূপেৰে দক্ষই দান দিছে তেওঁ 13 গৰাকী কন্যা অগ্নি নামৰ দেৱতাজনক দান দিছে সাহা নামৰ কন্যা পিতৃগণলেও দান দিলে এগৰাকী 15 গৰাকী হল আৰু 16 নম্বৰ গৰাকী দান দিছে কালে ভকত শিৱলে এই কনিষ্ঠ গৰাকীৰ বৰ্ণনা ভাগৱতত বিশেষভাৱে হৈছে সমস্ত ধৰ্ম গুণৰ শ্ৰেষ্ঠ গুণটোৱে হল সাত্বিক গুণ য'ত সহনশীলতা আছে য'ত ধৈৰ্যশীলতা আছে য'ত জীৱনক উৎসৰ্গা কৰি দিব পৰা সমৰ্পিত ভাৱনা আছে সেইটো কাৰণে গোটেই কেইগৰাকী কন্যাৰ ভিতৰত অনিষ্ঠ কন্যা সতীয়ে দেহ ত্যাগ কৰিব পাৰিলে দেহক জয় কৰাটো আটাইতকৈ ডাঙৰ কাম এই দেহটোলে ভয় কৰি আমি মৃত্যু হম বুলি ভয় খাই থাকো সতীৰ সাত্বিক সাধনাৰ তত্ত্ব ভস্মান্তম শৰীৰম সুখম শৰীৰৰ সুখবিলাক ভস্ম সদৃশ এই ভস্ম সদৃশ শৰীৰৰ সুখক ধাৰণ কৰা এনেকুৱা অহংকাৰী অভিমানী দেহ দক্ষৰ কৃপাত লাভ হৈছিল নালাগে মোক এনেকুৱা দেহ যি দেহৰ ভাগী হলে শিৱৰ নিন্দা হ'ব পাৰে যি দেহৰ অহংকাৰ হলে মোৰ পিতৃৰ মুখেদি মোৰ স্বামীৰ নিন্দা মই শুনিব লগা হ'ব স্বামীৰ নিন্দা মোৰ অপমান ভকতৰ অপমান কিমান ভয়ানক চতুৰ্থ স্কন্ধই আমাক শিকাইছে দেহ দানৰ দৰে পবিত্ৰতা আনি দিব এই হিমতে কন্যা গণ দক্ষে বিহা দিলা ও তা সম্বাৰ বংশে সবে পৃথিৱী ঢাকিলা নলভিলা পুত সতী সুন্দৰী কেৱল অল্প বয়সতে পান তেজিলা সমল পিতৃৰ বিৰুদ্ধ স্বামী বিদেশক জানি অ মহেশকো এৰি দেহাতে জিলা গোসানী এই কথা বিদুৰে মই তয় মুখে শুনি এ ভৈলা মহাবিস্ময় বিদুৰ মনে গুণী পুনৰপি মত্যয়ত পুচিবে লাগিলা এ কিনো অদ্ভুত গুৰু আমাত কহিলা বিদুৰ মহন্ত চক খাই গৈছে ইমান পবিত্ৰ দক্ষৰ কনিষ্ঠ কন্যা শিৱস্বৰূপ স্বামীৰ প্ৰতিও তেওঁ মনত নেপেলায় তেওঁ স্বামীক নিন্দা কৰাৰ কাৰণেই পিতৃৰ পবিত্ৰ যজ্ঞকুণ্ডত দেহ ত্যাগ কৰি দিলে ইমান ডাঙৰ কাম কেনেকে সংঘটিত হল
হে মোৰ গুৰু ভগৱান, তুমি মোক ভালদৰে বুজাই দিয়া। জগত ঈশ্বৰ হৰ মহন্ত গৰিষ্ঠ, ও আচৰিল দক্ষে কেনে তাহাতয় অনিষ্ট। কি বুলি কৈছে বিদুৰে? জগতৰ ঈশ্বৰ হৰ মহন্ত গৰিষ্ঠ। মহন্ত সকলৰ ভিতৰত যিজন মহামহন্ত, সেইজন কোন? সেইজন হল মহাভকত শিৱ। শিৱ মহামহন্ত। একান্তভাৱে ঈশ্বৰ কৃষ্ণৰ বাহিৰে তেওঁ কাকো উপাসনা নকৰে, কেৱল হৰিক সাধনা কৰে। ভাৰ্যাকো পাহৰি থাকে, জগতক পাহৰি থাকে, কেৱল স্মৰণ একান্ত চিত্তে হৰি। হৰিক চিন্তা কৰি কৰি সমস্ত তত্ত্বক হৰিৰ ফালে গতি কৰাই যি ল'ব পাৰিলে সেইজন হৰ। হৰিক চিন্তা কৰি সমস্ত তত্ত্বক যি হৰিমুখী কৰি দিব পাৰিলে সেইজন হল হৰ। হৰি যদি ভগৱান, হৰ হল ভকত। হৰি যদি স্বামী, হৰ হলে স্বামীৰ সেৱক। হৰি যদি পৰমাত্মা, হৰ হল ই পৰমাত্মাৰ অংশ। হৰি যদি শিৱ, হৰ তেতিয়াহলে জীৱৰ। যত জীৱ তত শিৱ। ই তত্ত্বৰে ভগৱান আৰু ভগৱানৰ সেৱক। ভাগৱত শাস্ত্ৰই ভক্তিৰ এক তত্ত্ব কৰি দেখুৱাব বিচাৰিছে। অগ্নিৰ সৰোবৰ আছে জানো? এটা ফিৰিঙতি হলেই খাণ্ডৱ বন হৈ যাব, হয়নে বাৰু? ভগৱন্তৰ একান্ত ভকতজনৰ ঈশ্বৰ সেৱাই, ঈশ্বৰ সাধনাই হৰিক ভকত কৰে। সেইটো কাৰণে শহুৰেক দক্ষৰ যজ্ঞটো সফল হৈ যাওক। দক্ষই মিছা এই মায়াময় মোহময় মন্ত্ৰতন্ত্ৰৰে সতি কিবা কিবিখন কৰি যি ঈশ্বৰ সেৱা কৰিছে, এই ঈশ্বৰ সেৱাত কোনো ঐকান্তিক নিষ্ঠা নাই, ভক্তি নাই। মহাভকত শিৱই গৈ সাধনা কৰি যোগ সাধনাৰে, তপ সাধনাৰে ঈশ্বৰ কৃষ্ণক একান্তভাৱে চিন্তা কৰি দক্ষকো শিকাব বিচাৰিছে। হেৰা, ইমান বিলাস বৈভৱৰ প্ৰজাপতি হৈ থাকি একো লাভ নাই। তিনৰ আসনত বহি সেৱক হোৱা ভগৱন্তক একান্ত চিত্তে আত্মামুখী হৈ তুমি উপাসনা কৰা। শিৱৰ উদ্দেশ্য হৰিৰ সাধনা, দক্ষৰ উদ্দেশ্য কেনেকে মই শ্ৰেষ্ঠ এইটোক মই দেখাব পাৰো। ঈশ্বৰ সেৱাত শ্ৰেষ্ঠতাৰ প্ৰদৰ্শন নহয়, ঈশ্বৰ সেৱাত পৰিপূৰ্ণ সমৰ্পণ, কায় বাক্য আৰু মনেৰে হৰিত সমৰ্পিত হৈ যাব। চৰাচৰ গুৰু হৰ জগত ঈশ্বৰ, নিবয় স্বভাৱ আৰু শুদ্ধ মূৰ্তিধৰ। জগতৰে গুৰু শিৱ আত্মাৰামময়, তাহান্তু বিদেশ কেনে দক্ষে আচৰয়। হেন সে বিদেশ শুনি বাকয় আচৰিত, দুষ্টৰ্য পানী কুশতি চাৰিলা, দুষ্টৰ্য প্ৰাণ কুশতি চৰিলা তহিত। মহাভকত বিদুৰ আচৰিত হৈছে। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ ই পৰম পবিত্ৰ তত্ত্ব কথা শ্ৰৱণ কৰি বিদুৰ হতবাক হৈছে। হে মোৰ গুৰুজন, জগতৰ আত্মাৰাম স্বৰূপ শিৱৰ ইমান শুদ্ধতা আৰু পবিত্ৰতা, যিজন শিৱই হৰৰ ৰূপত হৰিক সদায় উপাসনা কৰে,
সেইজন শুদ্ধ ভকতক প্ৰজাপতি হৈ দক্ষযজ্ঞ বিৰোধ কৰিলে। মোৰ শুনি আচৰিত লাগিছে। ব্ৰাহ্মণ হৈ ব্ৰহ্মাৰ পুত্ৰ হৈ ইমান পবিত্ৰ ভকতজনক তেওঁ কিয় অপমান কৰিলে? হে মোৰ গুৰুজন, হৰৰ অপমান হল, ইয়াতো বাৰু হৈ গল। হৰৰ ভাৰ্যা সতী ইমান সাত্বিক গুণৰ, তেওঁ দেহ ত্যাগৰ দৰে অপবিত্ৰ কাম কিয় কৰিলে? হয়নে? বিদুৰৰ এইকেইটা প্ৰশ্ন মৈত্ৰেয়ৰ প্ৰতি। কৈত শুনি আছা পিতৃ মাতৃৰ নিদানে, বিদেশত থাকিয়া দুহিতা মৰে প্ৰাণে, ইটো অদ্ভুত মোক কহিও কথা, শহুৰ জামাইৰ ভয় লাজে নদেশ তথা। শহুৰেক আৰু জোঁৱায়েকৰ মাজততো সদায় পিতৃ আৰু পুত্ৰৰ সমান, সদায় প্ৰেমৰ সমান, নহয়নে বাৰু? শহুৰ জোঁৱাইৰ সম্বন্ধটো পিতা পুত্ৰৰ সম্বন্ধ, অতি পবিত্ৰ সম্বন্ধ। তাতে শিৱ হল মহাভকত। দক্ষই তেনেকুৱা ধৰণৰ এজন শ্ৰেষ্ঠ গুণৱান জোঁৱাইকো কিয়নো ইমান অপমান কৰিলে? হে মোৰ গুৰু ভগৱান, আপুনি মোক বেকত কৰক। মহাভগত বিদুৰে তেওঁ গুৰু মৈত্ৰেয়ক প্ৰশ্ন কৰিছে। এই শুনি মৈত্ৰেয়ত বিদুৰে পুছিলা, ঋষি আনন্দ মনে কহিবে লাগিলা। মৈত্ৰেয় ঋষিয়ে বিদুৰৰ এই প্ৰশ্নত আনন্দেৰে, হৰিক দৰ্শন পোৱাৰ আনন্দ, যিহেতু ভাগৱত ভগৱন্ত হৰিৰ গুঞ্জ, হৰিৰ গুঞ্জ প্ৰকট হৈছে ভাগৱতৰ পদৰ মাজত। এই সতী হল হৰিৰে এটা তত্ত্বৰূপ, শিৱ হল নিৰ্গুণ হৰিৰে এটা তত্ত্বৰূপ। সেইটো কাৰণে অৰ্জুনক কি বুলি কৈছে? তত্ত্বৰূপে সখী জানি মোক, তৰিবা দুৰ্ঘোৰ দুখ সুখ। ভাগৱতৰ মাজত লুকাই থকা তত্ত্বৰূপটো আমি যাতে দৰ্শন পাব পাৰো। এককালে প্ৰজাপতি গণ ব্ৰহ্মা সমে, মহাসতে যজ্ঞ আৰম্ভিলাই অনুক্ৰমে, সেহি সমাজক দেৱ ঋষি বিদাধৰ, সিদ্ধ মুনি গন্ধৰ্ব কিন্নৰ নিৰন্তৰ, আখিলন্ত সবে যজ্ঞ দেখিবা কমনে, বখিলন্ত পাছে সেহি সভাত আসনে, তাতয় অনন্তৰে দক্ষ ব্ৰহ্মাৰ নন্দন, সেহি সময় জাতয় আহি ভৈলাই উপশন, মধ্যাহ্নৰ সূৰ্য যেন দক্ষ প্ৰকাশন্ত, সভাসদ বৰ্গৰ তেজ হৰিলন্ত। দক্ষ ৰজুগুণ, ৰজুগুণত আছে প্ৰাণ উজ্জ্বলতা, ৰজুগুণৰ উজ্জ্বলতা শ্ৰীহৰি, দেহৰ কান্তি জ্যোতি জগতৰ শ্ৰীহৰিৰ আত্মা। দক্ষই নাজানে, সেইটো কাৰণে তেওঁ দেহৰ সৌন্দৰ্যক লৈ অহং, তেওঁ দেখিবলৈ সুন্দৰ, সকলোতকে তেওঁ শ্ৰেষ্ঠ, তেওঁ প্ৰজাপতি। ই অহংকাৰ দক্ষৰ ভিতৰত ৰৈ গল। যজ্ঞ আৰম্ভ কৰিলে ঈশ্বৰ সাধনাৰ কাৰণে নহয়,
মোতকে ডাঙৰ যজ্ঞ কোনেও কৰিব নোৱাৰে সেইটো প্ৰকাশ কৰিবৰ কাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধ ভক্তিৰ তত্ত্ব যজ্ঞ কোনে কৰে যজ্ঞ পুৰুষে জগতৰ শ্ৰীহৰি যজ্ঞ পুৰুষ প্ৰতিটো সৎকৰ্মস্বৰূপ যজ্ঞ শ্ৰীহৰিৰ কৃপাত হয় তেওঁ যদি কৃপা নহয় সৎকৰ্ম কেতিয়াও নহব হৰিৰ কৃপা লাভ হলে সৎকৰ্ম সাধন হয় যিজনে সেই কথাটো বুজে সেইজন শিৱ সেইটো কাৰণে হে জগতৰ শ্ৰীহৰি প্ৰজাপতিসকল লগ হৈ তোমাক যজ্ঞৰে যুঁজিবলৈ লৈছে এই যজ্ঞৰ মাজত ময়ো তোমাৰ এজন সেৱক তুমি যজ্ঞ পুৰুষ হৈ যজ্ঞলৈ আহা মই তোমাৰ ভকত হৈ মই তপস্যাৰ যোগেদি তোমাৰ তত্ত্ব দৰ্শন কৰোঁ যজ্ঞত কি দেখিলে ঐশ্বৰ্য বিভূতিবিলাক বিলাস বৈভৱৰ পোছাকবিলাক কোনে কি অলংকাৰ পিন্ধি আহিছে কোনে কি পোছাক পিন্ধি আহিছে দক্ষ কন্যাসকল বিলাস বৈভৱৰ অলংকাৰেৰে উজ্জ্বল হৈছে তাতকেও উজ্জ্বল হৈছে দক্ষ কন্যাসকলৰ পিতৃ দক্ষ নিজকে সাজিছে কাজিছে একেবাৰে উজ্জ্বল ৰত্ন কৰি সভাৰ মাজত প্ৰৱেশ হৈছে যেন সকলোৱে তেওঁৰ ফালেকে চায় শিৱই কাৰ ফালে চায় শিৱই চাই হৰিৰ ফালে তেওঁ হৰ হয়নে বাৰু কাৰণ তেওঁ সেৱক তেওঁ দৃষ্টি ক'ত তেওঁ দৃষ্টি নেদেখাজনক দেখাজনৰ ফালে যি দৃষ্টি দিয়ে সেয়া দক্ষ নেদেখাজনৰ ফালে যি দৃষ্টি দিয়ে সেইজন শিৱ নেদেখাজনক দেখা পাব লাগিব ভাগৱতৰ ৪ৰ্থ স্কন্ধত ভক্তি তত্ত্ব কাহিনীটো বৰ দুখ লগা তত্ত্বটো আনন্দময় হয়নে আমাৰে দেহৰ ৰূপক লৈ অহংকাৰ নাহে জানো মই ধুনীয়া মই তাতকে সুন্দৰ হয়নে নহয় বাৰু নাকতে খৰ অকণমান হওকচোন কি হৈ যাব সকলো বন্ধ হ'ব নে নহ'ব বাৰু হা গোটেই সৌন্দৰ্যখিনিতে খেলি মেলি লাগি যাব নে নাযাব হয়নে বাৰু গতিকে কিয় অহংকাৰ কৰিব লাগে যদি মানুহে হাঁহি দিয়ে বেজৰ নাকত খৰ বুলি তেতিয়াতো আৰু ৰখাতলে যাব হয়নে বাৰু যৌৱনৰ জ্যোতিটো শ্ৰীহৰি যিহেতু তেওঁ সুৰসী ন সেইটো সময়ত সেই জ্যোতিটো তেওঁ দান কৰে যেতিয়া সময় হ'ব আকৌ তেওঁ হৰণ কৰি কালৰূপেৰে লৈ যাব দিয়াটো তেওঁ কাম নিয়াটো তেওঁ কাম আমাৰ কাম কি আমি হয় গান্ধাৰী নহয় ধৃতৰাষ্ট্ৰ হৈ চাই থকা হয় কোলাপতি মাৰি লোৱা নহয় চকু দুটা মুদি লোৱা হয়নে বাৰু তেনেকে চালে নহব ভাগৱতৰ ৮ম স্কন্ধই কৈছে মহাভকত শিৱই চোৱাৰ দৰে চোৱা কি কৰি চাবলৈ কৈছে সাত্বিক গুণ সম্পন্ন সতীৰ স্বামী সমস্ত তত্ত্ব হৰিময় দৰ্শন কৰি আত্মাৰামক চাই আছে হে জগতৰ শ্ৰীহৰি তুমি ৰচনা কৰা এই যজ্ঞৰ বিলাস বৈভৱ ঐশ্বৰ্য বিভূতি এইবোৰ সব মিছা তোমাৰ অহংকাৰ মিছা তুমি দেখুওৱা বাহ্যিক এই বিলাস বৈভৱ সকলো মিছা মই মিছা বস্তু নাচাওঁ প্ৰভু মোৰ দেহেই মিছা ইয়াকে জানি মই ভস্ম খানো চাই খানেকা দেহটো মিছা বস্তু সত্য কি সত্য হল আত্মা ৰাম